নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি দেৰগাঁও নেঘেটিং চাৰিআলিত জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডত প্ৰাণ হেৰুওৱা সকললৈ জনোৱা হয় একাজলি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিউজ নাৰেক বিশেষ প্ৰতিবেদন দেৰগাঁও নেঘেটিং চাৰিআলিত জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডত প্ৰাণ হেৰুওৱা সকললৈ এটি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন উল্লেখযোগ্য যে দেৰগাঁও নেঘেটিং চাৰিআলিত জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডত প্ৰাণ হেৰুওৱা সকললৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন দল সংগঠন ব্যক্তি বিশেষে মৃত্যু হোৱা সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি এটি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দুৰ্ভাগ্যজনক ঘটনা কাশ্মীৰ পেহেলগামত যি 28 জন নিৰলোকক সন্ত্ৰাসবাদীয়ে যি প্ৰাণ নিহত কৰিলে সেই বিষয়বস্তুখিনি আমি কেতিয়াও ভবা নাছিলোঁ আৰু হ'ব বুলি আমি কামনা নকৰোঁ এনেধৰণৰ ঘটনাৰ মাজতে যোৱাকালি আৰু এজন আমাৰ সন্ত্ৰাসবাদীয়ে আমাৰ ভাৰতীয় সৈনিক এজনক শ্বহীদ কৰিছে গতিকে এক দুৰ্ভাগ্যজনক সৰ্বভাৰতীয় ধৰ্মনিৰপেক্ষ দেশ এখনত কোনো জাতি জনগোষ্ঠী কোনো ধৰ্মৰ কথা নচলাকৈ এখন ভাল সুস্থ সমাজ এখন প্ৰচলিত হৈ আছিল তেনেস্থলত যি পেহেলগামত যি ঘটনা সংঘটিত হৈছে নিশ্চিতভাৱে দুৰ্ভাগ্যজনক আৰু এই ঘটনাৰ লগত যিসকল সন্ত্ৰাসবাদী জড়িত এই সন্ত্ৰাসবাদীৰ ওপৰত ভাৰত চৰকাৰক আমি আহ্বান অনুৰোধ জনাওঁ যাতে এই সন্ত্ৰাসবাদীসকলক শেষ কৰক আৰু এই সন্ত্ৰাসবাদীসকলো নিপাত যাওক তাকে আমি কামনা কৰিছোঁ আৰু আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশেষকৈ নেঘেটিং চাহ বাগিচাত যি আমি 28 জনৰ লগতে সৈনিকজনৰ যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক একত্ৰিতভাৱে আজি গৰিহণা জনাইছে ধিক্কাৰ জনাইছে আৰু আমি ভাৰতবৰ্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাওঁ যে যিসকল এতিয়াও ছ'চিয়েল মিডিয়াত যি ধৰণে তেখেতসকলে ভাৰত বিৰোধী শ্লোগান দি ফুৰিছে সেই তেনেকুৱা লোককো তেওঁলোকে কৰায়ত্ব কৰক আৰু আইনী ব্যৱস্থাত আনি তেখেতসকলৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰক তাকে আমি অসম চাহ জনজাতি ছাত্ৰসন্থা তথা দেৰগাঁওবাসী ৰাইজ হিচাপে আমি আহ্বান জনাওঁ তাৎক্ষণিক প্ৰতিক্ৰিয়া এইটোৱে যে ভাৰতবৰ্ষত ধৰ্ম সুধি হত্যা কৰা হয় যে তই হিন্দু নেকি এইটো প্ৰশ্ন কৰা হয় আমাৰ ইয়াত সাধাৰণতে যিবিলাক আমি ভাষাক লৈ জাতিক লৈ যিখন কাজিয়া চলি আছোঁ যিখন যুদ্ধ চলি আছে সেই যুদ্ধখনৰ কোনো তাত খবৰেই নাহিলে একদম কথা সোধা হ'ল যে তই হিন্দু নেকি কোনো কাৰণে সোধা নহ'ল যে তই বিহাৰী নেকি তই মাৰোৱাৰী নেকি তই গুজৰাটী নেকি তই কি ভাষা কৰ তই ব্ৰাহ্মণ নে ক্ষত্ৰিয় নে বৈশ্য নে ক্ষুদ্ৰ সেই ধৰণৰ একো প্ৰশ্ন ইয়াত অৱকাশ নহ'ল এটা কথাই সোধা হ'ল যে তই হিন্দু নেকি আৰু যদি এনেধৰণে হিন্দু বুলি সুধি পেলাই যদি হত্যা কৰা হয় তেতিয়াহ'লে এইটো ক'ব লাগিব যে এইটো কি বুলি ক'ব লাগিব যে এইটো সন্ত্ৰাসবাদৰ ধৰ্ম আছে সাধাৰণতে কোৱা হয় যে সন্ত্ৰাসবাদী ধৰ্ম নাই কিন্তু সন্ত্ৰাসবাদৰ ধৰ্ম আছে কাৰণে ধৰ্ম সুধি হত্যা কৰা হ'ল গতিকে ভাৰত চৰকাৰলৈ আমি এইটো তীব্ৰ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ যিবিলাক অপশক্তি এই অপশক্তিবিলাকক নিৰ্মূল কৰক সোনকালে আৰু অসমতো যি বা ভাৰততো যি পাকিস্তান জিন্দাবাদ দিয়া যি মানসিকতাৰ সৃষ্টি হৈছে এই পাকিস্তান জিন্দাবাদ দিয়া মানসিকতা মানে মষিমূৰ কৰি এখন সুস্থিৰ অসম সুস্থিৰ ভাৰত এনেধৰণৰ নিৰ্দয় নিৰ্মম ঘটনা যাতে অনাগত ভাৰতত অনাগত দিনত নিৰস্ত্ৰ পৰ্যটকৰ ওপৰত যাতে নহয় বা নিৰস্ত্ৰ ভাৰতীয়ৰ ওপৰত নহয় বা কোনো ধৰণৰ জনগণৰ ওপৰত নহয় এনেধৰণৰ মন্তব্য আমি বিচাৰিছোঁ আৰু সকলো ৰাইজ ওলাই আহক নহ'লে অসম ভাৰতৰ ভৱিষ্যত অনাগত দিনত এক ভয়ানক ছবিলৈ পৰিৱৰ্তন হৈ আছে যিটো জনগাঁথনিৰ পৰিৱৰ্তন হৈছে যি জনগাঁথনিৰ পৰিৱৰ্তনৰ ফলত যি ধৰণে এটা বিশেষ সম্প্ৰদায়ৰ তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হৈছে আৰু সেই বৃদ্ধিয়ে কিন্তু অনাগত দিনত যে এক বিৰূপ প্ৰতিক্ৰিয়া চেষ্টা নকৰিব বা এক সাংঘাতিক ধৰণৰ অন্ধকাৰৰ ভৱিষ্যতলৈ আমি গৈ আছোঁ এইটো প্ৰতিক্ৰিয়াটো এনেকুৱা যে আমাৰ কাশ্মীৰৰ যি পেহেলগাম ঘটনা হ'ল এই পেহেলগাম ঘটনাত আমাৰ 28 গৰাকী নিৰীহ মানুহৰ প্ৰাণ গ'ল তাত 11 জোৱানৰ প্ৰাণ গৈছে মই ভাবোঁ যে এই ঘটনা আমি নিন্দা কৰিছোঁ তাৰ লগতে আমি ভাৰত চৰকাৰক বিশেষভাৱে আমি জনাব বিচাৰোঁ যে তেখেতলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু ভাৰত চৰকাৰে এই সময়ত আমি সকলো ভাৰত চৰকাৰৰ লগত আছোঁ যাতে ভাৰত
ভাৰত চৰকাৰে আমাৰ সেনা বাহিনীক যাতে এই সক্ষম কৰি আমাৰ এই যে চুবুৰীয়া যি ৰাষ্ট্ৰ যি পাকিস্তান প্ৰতিটো সময়তে ভাৰতীয় নিৰীহ মানুহৰ পাকিস্তানৰ মানুহে আহি পেলাই আমাক এনেকৈ আমাৰ মানুহখিনিক যি নিৰীহ মানুহৰ প্ৰাণ ল'বৰ কাৰণে চেষ্টা কৰে তাৰ যাতেকেই নহওক বা বিভিন্ন সময়ত এনেকুৱা কুটাঘাতমূলক কাৰ্যসূচী তেখেতলোকে ৰূপায়ণ কৰে আমি ভাবোঁ ভাৰত চৰকাৰে এই নিৰ্দিষ্টভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ সীমা ব্যৱস্থাৰ যোগেদি সীমাৰ যদি আমাৰ যিখিনি অনুপ্ৰৱেশকাৰী বা আমাৰ যিটো দুষ্কৃতিকাৰী যাতে আমাৰ ৰাষ্ট্ৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু ইয়াৰ বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ে চিন্তা চৰ্চা কৰিব লাগে আৰু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই শত্ৰুৰ যিখিনি ব্যৱস্থা আছে এইবোৰ নিৰ্মূল কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে আৰু আমি ভাবোঁ পাকিস্তানৰ প্ৰতিজন এই সন্ত্ৰাসবাদী গ্ৰুপক ধ্বংস কৰিবৰ কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আগুৱাই যাব লাগে আৰু প্ৰতিটো তেখেতলোকৰ এনেকুৱা ব্যৱস্থাৰ লগত বাটে নিৰ্মূল কৰিব বা সন্ত্ৰাসবাদী নিৰ্মূল কৰিব পৰা প্ৰতিটো ব্যৱস্থাৰ লগত আমি সম্পূৰ্ণৰূপে সমৰ্থন ভাৰত চৰকাৰক জনাম ধন্যবাদ হয় আজি জম্মু কাশ্মীৰৰ যি পেহেলগামত সন্ত্ৰাসবাদীয়ে যি হত্যালীলা চলালে সেই হত্যালীলাত নিৰীহ লোক প্ৰায় 28জন লোক প্ৰাণৰ আহুতি দিব লগা হ'ল আৰু আমি অসম চাহ জয়ন্তী ছাত্ৰ সন্থা হিচাপে এই ঘটনাক গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ যিহেতু নেকি ভাৰতবৰ্ষৰ নিচিনা এখন শান্তিপ্ৰিয় দেশত সেই সন্ত্ৰাসবাদীসকলে যি হত্যালীলা চলালে আমি মৰ্মাহত হৈছোঁ আৰু যিসকল নিৰীহ লোকে প্ৰাণ হেৰুৱালে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ যিসকল গণ্যমান্য ব্যক্তি আছে আৰ্চা ভিডিবি ব্যৱসায় সন্থা সকলোৱে ইয়াত একত্ৰিত হৈ আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট মনোপ্ৰাৰ্থনা আমি কৰিলোঁ লগতে তেখেতলোকৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ আত্মাই যাতে বৈকুণ্ঠগামী হয় তাকে আমি কামনা কৰিছোঁ আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে এনেকুৱা ঘটনা যাতে পুনৰবাৰ নহয় তাকে আমি কামনা কৰিছোঁ আৰু যিসকলে এই ঘটনাৰ লগত যি সন্ত্ৰাসবাদীয়ে জড়িত হৈ আছে তেখেতসকলক চিনাক্তকৰণ কৰি উচিত শাস্তি বিহিবৰ কাৰণে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক অনুৰোধ জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।